আসসালামু আলাইকুম গাইস, ওয়েলকাম টু আরশিয়াস মিনি ওয়ার্ল্ড। আরশিয়া এতিয়া ৰেডি হৈ আছে, তাই পিসিমণি ঘৰত যাব। আমি ৰেডি হ'লো এতিয়া। আরশিয়া তার পাপার কোচত উঠিছে। আরশিয়া দাদি আছে, আমি তাই পিসিমণি ঘৰত গৈ আছে আজি। আমি এতিয়া ইউনিভাৰ্চিটিত ৰখিম, কিবা ল'ব আছে। আমাক সুধি আছিলে সি কিবা খাবা নেকি তোমালোকে, আমি একো নাখাওঁ, বাট সি চিগনেচাৰ ল'বহে ৰখিছিলে একচুৱেলি। আকৌ আমি এতিয়া সিহঁতৰ ঘৰত যাবৰ কাৰণে ৰাওনা হ'লোঁ। এইখিনি ঠাইটো যে কিমান ভাল লাগে। আৰশিয়া যাওঁতে গাড়ীত পুৰা টোপনি গৈছে একদম। আহি পালোৱে সিহঁতৰ ঘৰ। আরশিয়া পুরা টোপনিত লাল কাল, উঠাই নাই। আমি ঘৰ আহি পালোহি। এইজনী তাইৰ সৰু পিসিমণি, তাইৰো বেবী আছে। এয়া 2 মাহৰহে সৰু আৰশিয়াতকে। আৰশিয়াৰ পিসিমণিৰ ছোৱালীৰ নাম জেফৰিন খান। মামা আৰু ভাগিনীৰ পৰা খেলো কৰি আছে। তাইও পুৰা টোপনি লাল কাল। এয়া মই, আৰশিয়াৰ পিসিমণিয়ে খাব দিলে আমাক তৰমুজ ৰঙা। দুজনে পুৰা খেলি আছে। আৰশিয়া উঠিয়ে গ'ল টোপনিৰ পৰা। আৰশিয়াৰ আব্বুৱে অকলে খাই আছে, আমাক নিদিয়ে দেখোন। এয়া অলপ বাহিৰত ওলাই আহিলোঁ। সিহঁতৰ ঘৰত ডাঙৰ হাঁহ আছে। আংকল হয় এইটো। আমাক আকৌ কালাগান খাব দিছে, খালোঁ। আৰশিয়া আব্বু ৰখি আছে, চাই আছে আমি কেনেকৈ খাই আছোঁ। আৰশিয়া আব্বুৰ ফোন এটা আহিছিলে, ইমাৰ্জেঞ্চি যাব লাগে। আমাক ইয়াতে থৈ গৈ আছে। আমি অলপ আবেলিলৈকে থাকিম, মজ মস্তি কৰিম। আৰশিয়া জেফৰিনৰ ষ্টলাৰত উঠিছে পুৰা। আমি এতিয়া ঘৰ গৈ আছোঁ, সন্ধিয়াই হৈ গৈছে। সি আহাই নাই। আৰশিয়াৰ পাপাৰ মাথা বিষাই আছে বোলে। আৰশিয়াৰ আংকলে আমাক গড় দিব আহিছে, লগত তাৰ পেহীও আহিছে। ফাইনেলি আমি ঘৰ আহি পালোহি। আপোনালোকৰ তাত যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। খুদা হাফিজ গাইজ, আসসালামু আলাইকুম।